ওম শান্তি। আজি ৫ জানুৱাৰী ২০২৫ অব্যক্ত মুৰলীৰ পৰা কাহিনী। এদিন জবাই তৰাৰ পিনে আচৰিত হৈ চাই প্ৰশ্ন কৰিলে, তুমি সদায় সন্তুষ্টমনী হৈ নিজেও সন্তুষ্ট হৈ থকা আৰু আনকো সন্তুষ্ট কৰাৰ গুণটো ক'ৰ পৰা আহৰণ কৰিলা? মিচিকিয়া হাঁহি মাৰি তৰাই ক'ব ধৰিলে, মই সদায় ব্ৰহ্মা বাবাৰ সমান মাষ্টৰদাতা হোৱাৰ উদ্দেশ্যে আনৰ প্ৰতি ঈৰ্ষা, ঘৃণা আৰু সমালোচনা কৰাৰ অভ্যাস পৰিত্যাগ কৰিলোঁ। মই সকলোৰে প্ৰতি শুভ ভাৱনা, শুভ কামনা আৰু কল্যাণকাৰী ভাৱনা তথা দয়াৰ ভাৱনা পোষণ কৰি থাকোঁ। মই সদায় আনক কিবা দিয়াৰ বাবে আকুল হৈ থাকোঁ। তেতিয়া জবাই আগ্ৰহী হৈ তৰাক ক'লে, ময়ো তোমাৰ দৰে হ'ব খোজোঁ, পাৰিমনে বাৰু? তৰাই তপৰাই উত্তৰ দিলে, কিয় নোৱাৰিবা, নিশ্চয় পাৰিবা। কিন্তু তুমি এতিয়া তোমাৰ মন, বুদ্ধি আৰু স্বভাৱ সংস্কাৰক তোমাৰ অধীন কৰিব লাগিব। মন, বুদ্ধি আৰু স্বভাৱ সংস্কাৰক অধীন কৰিব পাৰিলে তুমি তোমাৰ স্বৰাজ্যৰ মালিক হ'ব পাৰিবা। তেতিয়া তুমি মোৰ দৰে সকলোৰে হৃদয় জয় কৰিব পাৰিবা। জবাই তৰাৰ কথাখিনি বুজি লৈ উৎসাহেৰে স্বৰাজ্যৰ অধিকাৰী হ'বলৈ পুৰুষাৰ্থ আৰম্ভ কৰিলে। ওম শান্তি।